অসমৰ অপেচাদাৰী মঞ্চখনৰ এটা সুপৰিচিত নাম শৰ্মিষ্ঠা বৰুৱা, যাক আমি মমিবা বুলি মাতোঁ। মমিবা সেইখন ঠাইৰ পৰাই আহিছে, যিখন ঠাইৰ পৰা আহি আজি মই পৰিচালনা জগতখনত জড়িত হৈছোঁ। যোৰহাট বালিগাঁৱত আমাৰ ঘৰ। আজি মমিবাই দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ হায়দৰাবাদৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তেখেতৰ চিকিৎসাৰ কাৰণে যথেষ্টখিনি অৰ্থৰ প্ৰয়োজন। আচলতে এই চিকিৎসাটো বৰ ব্যয়বহুল, যিখিনি তেখেতৰ ঘৰখনে বৰ্তমান কৰিব পৰা অৱস্থাত নাই বা আৰ্থিকভাৱে সেই ঘৰখন ইমান সচ্ছল নহয়। গতিকে অসমৰ ৰাইজলৈ মোৰ কৰজোৰে এটাই অনুৰোধ, মমিবাক আমাৰ মাজলৈ উভতাই আনিবলৈ, আকৌ অভিনয় জগতখনলৈ উভতাই আনিবলৈ আপোনালোকে অকণমান আৰ্থিকভাৱে সহায় কৰক। কাৰণ ৰাইজে নখ জোকাৰিলে নৈ বয়। এই সুদক্ষ অভিনেত্ৰীগৰাকীক আমাৰ মাজত আকৌ লাগে, নহ'লে যোৰহাটৰ অপেচাদাৰী মঞ্চখন মমিবা অবিহনে বৰ দুখীয়া হৈ পৰিব।